প্ৰিয়সকল, ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ কঠোৰ পৰিশ্ৰম নকৰাকৈ হাৱা আৰু আদমে পেট ভৰাই খাব নোৱাৰা অৱস্থালৈ তেওঁলোক গৈ পালে। তেনে সময়তে তেওঁলোকৰ ল'ৰা সন্তান জন্ম হ'ল। প্ৰিয়সকল, সেই পুত্ৰৰ নাম আছিল, কি আছিল? কয়িন। তাৰ পাছত তেওঁৰ আৰু এটা পুত্ৰৰ জন্ম হ'ল। তেওঁৰ নাম আছিল হেবল। কয়িন আৰু হেবল এই দুয়োজন ককাই ভাই আছিল। তেওঁলোক দুয়ো নিজৰ নিজৰ কাম কৰি থাকিছিল। কয়িনে খেতি বাতিৰ কাম কৰিছিল আৰু হেবলে ভেড়াবিলাক চৰাওঁতা আছিল। তেওঁলোক দুয়ো এটা সময়ত ঈশ্বৰৰ সন্মুখলৈ উপহাৰ লৈ আহিল। আপুনি ঈশ্বৰৰ সন্মুখলৈ উপহাৰ লৈ যায়? আপোনালোকে যেতিয়া নিজৰ চাৰ্চলৈ যায়, খালী হাতেৰে যায় নে উপহাৰ লৈ যায়? আমি নিজৰ চাৰ্চলৈ যাওঁতে নিশ্চয় উপহাৰ লৈ যাওঁ এইবুলি কোৱাসকলে হাত দেখুৱাব। আপোনালোকে নিজ নিজ চাৰ্চলৈ গ'লে উপহাৰ দান লগত লৈ যায় নহয়? সেই উপহাৰ আপুনি কাৰ কাৰণে লৈ যায়? সেৱকৰ কাৰণে, মণ্ডলীৰ জ্যেষ্ঠসকলৰ বাবে, বা মণ্ডলীৰ উন্নতিৰ কাৰণে, নাইবা গোটেই জগতৰ সৃষ্টিকৰ্তা ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু পৰম ঈশ্বৰক দিবৰ বাবে কাৰ কাৰণে আপুনি উপহাৰ লৈ যায়? কেতিয়াবা আপুনি ভাবিছেনে বাৰু? আমাৰ মাজৰ বহুতেই কি বুলি ভাবে জানেনে? মই উপহাৰ লৈ গৈ সেৱকক দিছোঁ। মই উপহাৰ লৈ গৈ মণ্ডলীক দিছোঁ। আপোনালোকে নিজ নিজ উপহাৰবোৰ লৈ গৈ যিজন ঈশ্বৰে আপোনাক সৃষ্টি কৰিলে তেওঁকহে দিছে, এই কথাটো কেতিয়াও নাপাহৰিব। কয়িনে কিবা নহয় কিবা উপহাৰ মই লৈ যাব লাগে বুলি ভাবিলে। আহক চাওঁ বাইবেলত সেই বিষয়ে কি বুলি লিখিছে। আদিপুস্তক 4 অধ্যায় 2 পদ। পাছে তেওঁ পুনৰাই তেওঁৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল মেৰৰখীয়া আৰু কয়িন খেতিয়ক হ'ল। হেবল মেৰৰখীয়া আৰু কয়িন খেতিয়ক হ'ল। কালক্ৰমে কয়িনে উপহাৰ স্বৰূপে মাটিত উৎপন্ন হোৱা কিছু ফল জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিলে। কয়িনে ঈশ্বৰৰ ওচৰলৈ উপহাৰ আনিছিল, কিন্তু কিমান আনিছিল? কিছু আনিলে। কিবা দিব লাগে বুলি ভাবি ঈশ্বৰৰ উদ্দেশ্যে উপহাৰ আনিলে। তাৰ পাছত হেবল। আৰু হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জন্মা কেইটামান পশু আৰু সেইবোৰৰ তেল উৎসৰ্গ কৰিলে। কিবা এটা লৈ আহিল। আপুনি ভালদৰে মন কৰি চাবচোন, তেওঁলোকৰ আত্মিকতা প্ৰকাশ পাইছে। হেবলে প্ৰথমে জগা, তাৰমানে যিটো প্ৰথমে জন্ম হৈছিল, দ্বিতীয়তে সেইবোৰৰ তেল আনি উৎসৰ্গ কৰিলে। যি উত্তম তাক দিলে। আপুনি কেতিয়াবা ঈশ্বৰৰ উপস্থিতিলৈ যেতিয়া যায়, আপোনাৰ যি আছে তাৰ পৰা উত্তমটো ঈশ্বৰক দিয়ক। উদাহৰণ এটা কৈছোঁ। আপুনি বাইকেৰে বা কাৰেৰে যোৱাৰ সময়ত ট্ৰেফিক ছিগনেল লাগি যায়। তেতিয়া ভিক্ষাৰীবিলাকে আহি কয়, মা অলপ দিয়ক, বাবুজী ভিক্ষা দিয়ক বুলি ক'লে আপুনি লগে লগে পাৰ্চটো উলিয়ায়। পাৰ্চৰ পৰা উলিয়াই 2000 টকা দিবনে? নে 500 টকা দিব? নে 200 টকা দিব? নে 100 টকা বা 50 টকা বা 10 টকা? নে 1 টকাৰ মুদ্ৰা? কি দিব বাৰু? এয়া নিজৰ ইচ্ছাৰ কথা। একো নিদিব। আপুনি সেই ভিক্ষাৰীজনক কি দিব? আপোনাৰ পাৰ্চত যি আছে তাৰ পৰা যিটো আটাইতকৈ কম 1 টকাৰ মুদ্ৰা বা 2 টকাৰ মুদ্ৰা আপুনি তাক দিব, কাৰণ তেওঁ এজন ভিক্ষাৰী। তাৰ পাছত আপুনি যেতিয়া ঈশ্বৰৰ গৃহলৈ আহে, কাৰ ওচৰলৈ আহে? যিজন ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, পৰম পিতৃ ঈশ্বৰৰ ওচৰলৈ আহিছে। অনুগ্ৰহ কৰি মন কৰিব, জ্যোতিষী পণ্ডিতসকলে যেতিয়া ঈশ্বৰক দৰ্শন কৰিবলৈ আহিল, খালী হাতে অহা নাছিল। কি লৈ আহিছিল? উপহাৰ লৈ আহিছিল। কি উপহাৰ লৈ আহিছিল? তেওঁলোকে নিজ নিজ দেশৰ উত্তম উত্তম বস্তুবোৰ তেওঁলোকে আনিছিল। এজন ব্যক্তিয়ে সোণ লৈ আহিছিল, আৰু এজন ব্যক্তিয়ে ধূনা এটা আনিলে, আৰু এজন ব্যক্তিয়ে গন্ধৰস লৈ আহিল। তেওঁলোকৰ দেশৰ যিটো বস্তু আটাইতকৈ উত্তম তাক উপহাৰ হিচাপে আনিলে। তাৰ কাৰণ হৈছে তেওঁলোকে যাক উপহাৰ দিবলৈ আহিছিল তেওঁ যিহুদীবিলাকৰ এজন ৰজা, তেওঁ জগতৰ উদ্ধাৰকৰ্তা। এই কথা বিশ্বাস কৰিছিল কাৰণে তেওঁলোকে উত্তম বস্তু আনিছিল। আপোনাৰ চাৰ্চত আপুনি যেতিয়া বহি থাকে আৰু দান লোৱাসকল যেতিয়া আহে, আপুনি নিজৰ পাৰ্চৰ পৰা উলিয়াই কি দিব লাগে? 1 টকাৰ মুদ্ৰা দিব নে 2 টকাৰ মুদ্ৰা দিব? বা আপোনাৰ পাৰ্চত যিটো আটাইতকৈ উত্তম সেইটো দিব? অনুগ্ৰহ কৰি শুনক, আপুনি যি দিয়ে সেইটোৱে আপোনাৰ হৃদয়ৰ অৱস্থাক প্ৰকাশ কৰে। কয়িনেও দিলে।
কিছু উপহাৰ লৈ আহিল। কিন্তু হেবলে তেনেকুৱা নকৰিলে। নিজৰ জাকৰ পৰা প্ৰথমে জন্মা কেইটামান পশু উপহাৰস্বৰূপে দিলে। যদি আপুনি ঈশ্বৰলৈ উত্তম বস্তু উচৰ্গাস্বৰূপে দিছে, আপোনাৰ হৃদয় যে ঈশ্বৰৰ সৈতে সম্পৰ্কত আছে সেই কথাক প্ৰকাশ কৰে। কয়িনৰ মন ঠিক নাছিল কাৰণে তেওঁ দিয়া উপহাৰক গ্ৰহণ কৰা নহ'ল। হেবলৰ মন ঠিক আছিল, সেইকাৰণে তেওঁ দিয়া উপহাৰ গ্ৰহণ কৰা হ'ল। ঈশ্বৰে কয়িনক গ্ৰহণ নকৰিলে, তেওঁ দিয়া উপহাৰকো গ্ৰহণ নকৰিলে। আমাৰ বহুতৰে ভাৱনা কি জানেনে? মই নিয়মীয়াকৈ সহভাগিতালৈ যাওঁ আৰু উপহাৰ দিওঁ, নিয়মীয়াকৈ গীত গান কৰোঁ, বাইবেল পঢ়োঁ, পোনে পোনে স্বৰ্গলৈ গুচি যাম। এইদৰে ভবাটো মিছা কথা। আপুনি গীত গালে বা বাইবেল পঢ়িলে নাইবা প্ৰাৰ্থনা কৰিলে আপুনি স্বৰ্গলৈ যাব পাৰিব, সেয়া ভুল ধাৰণা। আপোনাৰ জীৱনটোক প্ৰভুৰ হাতত অৰ্পণ নকৰাকৈ, যি প্ৰভুৱে পাপ ক্ষমা কৰে আৰু যিজনে নতুন জীৱন দিয়ে, তাক নোপোৱাকৈ কোনো ব্যক্তিয়েই স্বৰ্গলৈ যোৱাৰ চান্স নাই। ঈশ্বৰে কয়িনক গ্ৰহণ নকৰিলে আৰু তেওঁৰ উপহাৰকো গ্ৰহণ নকৰিলে। হেবলক ঈশ্বৰে গ্ৰহণ কৰিলে কাৰণ তেওঁৰ মন ঠিক আছিল সেইকাৰণে। আৰু একেদৰেই ঈশ্বৰে তেওঁ দিয়া উপহাৰকো গ্ৰহণ কৰিলে। প্ৰিয় ভাই ভনীসকল, আপুনি পাপত চলি থাকি কোনোবা দিনা চাৰ্চলৈ গৈ উপহাৰ দিলে ঈশ্বৰে আশীৰ্বাদ দিব বুলি ভাবিছে, তেনে অৱস্থাত ঈশ্বৰে গ্ৰহণো নকৰিব। আপুনি ঈশ্বৰৰ সহভাগিতাত চলি নাথাকি আপুনি যদি উপহাৰ দিয়ে, আপুনি কোনো ধৰণৰ আশীৰ্বাদ নাপাব, নাপাহৰিব। যেতিয়া ঈশ্বৰে হেবলক গ্ৰহণ কৰিলে আৰু কয়িনক গ্ৰহণ নকৰিলে, তেতিয়া কয়িনে কি কৰিলে জানেনে? ক্ৰোধ হ'ল। কয়িনৰ অন্তৰত ক্ৰোধ উৎপন্ন হোৱাৰ লগে লগে সেই ক্ৰোধে কয়িনৰ জীৱন কি কৰিবলৈ গৈ আছে তাক ঈশ্বৰে জানে কাৰণে ঈশ্বৰে আকৌ কয়িনৰ আগত প্ৰকাশিত হ'ল। ঈশ্বৰে কয়িনক কি বুলি সুধিলে? পঢ়ি দিছোঁ 5 নম্বৰ পদ। কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হলে গ্ৰহণ নকৰিলে। তাতে কয়িনৰ অতিশয় ক্ৰোধ হ'ল আৰু তেওঁৰ মুখো আমন-জীমন হ'ল। তেতিয়া জিহুৱাই কয়িনক ক'লে, কিয় ক্ৰোধ কৰিছা? ঈশ্বৰে আৰু এটা প্ৰশ্ন কৰিছে, কয়িন, কিয় ইমান খং? প্ৰিয় ভাইসকল আৰু ভনীসকল শুনক, আজি ঈশ্বৰে আপোনাক প্ৰশ্ন কৰিছে, আপুনি ইমান ক্ৰোধ কিয় কৰে? প্ৰিয়সকল, মই আজি আপোনাক এটা প্ৰশ্ন কৰিছোঁ, আপোনাৰ ইমান ক্ৰোধ কিয়? আপুনি খং কিয় কৰে? শুনি আছেনে মোৰ প্ৰিয় ভাই ভনীসকল? তেওঁৰ ক্ৰোধেই তেওঁৰ শত্ৰু হ'ল। ক্ৰোধক ত্যাগ কৰি মনৰ উত্তেজনাক এৰি দিয়ক। স্বামী হিচাপে আজি আপুনি প্ৰতিটো কথাতেই ক্ৰোধিত হয়। কথাই কথাই আপুনি পত্নীৰ ওপৰত হাত দাঙে। কিয় ইমান ক্ৰোধ কৰে? ঈশ্বৰে সুধিছে, কিয় ইমান ক্ৰোধ কৰে? আপোনাৰ স্বামীয়ে এটা কথা ক'লে আপুনি 10টা কথা কয়। ক্ৰোধক আৰু বৃদ্ধি কৰি দিয়ে। আবেগৰ বশৱৰ্তী হৈ খং কৰি ঘৰৰ শান্তি নষ্ট কৰি পেলায়। স্বামী ঘৰলৈ অহাৰ লগে লগে ব্যাকুল কৰি দিয়ে, কিয় ইমান খং আছে? ডেকা সন্তানসকল, মায়ে সুধিলে, মই তোমাক 100 টকা দিছিলোঁ, তুমি তাৰে কি কৰিলা? এইবুলি সুধিলেই খং উঠি যায়। আইজনী 1000 টকা দিছিলোঁ ফিছৰ কাৰণে, বাকী টকা কি কৰিলা বুলি সুধিলে খং কৰে। কি হ'ল, আপুনি দৰমহা পালে নহয়, এতিয়ালৈকে ঘৰত দিয়া নাই যে? কি হ'ল বুলি সুধিলে স্বামীৰ খং উঠি যায়। মই ঘৰৰ আৰু অন্য খৰচবিলাকৰ কাৰণে 10,000 টকা দিছিলোঁ নহয়, সেয়া কি কৰিলা বুলি স্বামীয়ে সুধিলে পত্নীৰ খং উঠে। কিয় ইমান খং উঠে? প্ৰিয়সকল, সেইদিনা ঈশ্বৰে কয়িনক সুধিলে, তুমি ইমান ক্ৰোধ কিয় কৰিছা? আৰু এটা কথা মই কৈছোঁ, স্বামীয়ে দৰমহা পালে কিন্তু ঘৰলৈ লৈ নাহিল। পত্নীয়ে সুধিলে, কি হ'ল, আজি মাহৰ 15 তাৰিখ হৈ গ'ল, 1 তাৰিখেই দৰমহা পাই যায় নহয়, কিন্তু এতিয়ালৈকে আপুনি দৰমহা ঘৰলৈ যে লৈ অহা নাই, কি কথা? সুধিলে কৈ দিব লাগে নহয়। এইবাৰ অলপ পলম হৈ গ'ল, ক'ব লাগে নহয়। প্ৰিয় ভনীসকল, এটা ক্লু দিছোঁ আপোনালোকক। এতিয়ালৈকে দৰমহা পোৱা নাই বুলি যদি আপুনি সোধে, আপোনাৰ স্বামীয়ে যদি শান্তিৰে উত্তৰ দিয়ে তেন্তে একো কথা নাই। কিন্তু যদি শান্তিৰে উত্তৰ নিদি ডাঙৰকৈ চিঞৰ বাখৰ কৰে, তেন্তে আপুনি সাৱধান হোৱাটো মংগলজনক হ'ব। আপুনি ঘৰৰ ৰেচন পাতিৰ খৰচৰ কাৰণে 15 বা 20 হাজাৰ আপোনাৰ পত্নীক দিলে। দিয়াৰ পাছত পত্নীয়ে যদি আকৌ 2000 টকা বিচাৰে, তেতিয়া সোধে, মই যি 10,000 টকা দিলোঁ তাৰে কি কৰিলা? তেতিয়া পত্নীয়ে যদি শান্তিৰে আহি গোটেইবোৰ বিল দেখুৱাই দিয়ে, তেন্তে একো সমস্যা নাই। কিন্তু যদি তোমাৰ 10,000 টকাৰ মই হিচাপ দিব লাগিব, এইদৰে যদি কয়, তেন্তে আপুনি ভাবিব লাগিব। খৰচ কৰিলে চাগৈ, শাৰী কিনাত বা মাকৰ ঘৰলৈ পঠোৱাত বা অন্য কোনো কামত। সেইকাৰণে খং কৰিছে।
প্ৰিয়সকল, আজি সকলো ব্যক্তিয়েই খঙত আছে। অনুগ্ৰহ কৰি মন কৰিব, পাপ কৰা লোকৰহে অধিক খং উঠে। আপোনাৰ স্বামী যদি পাপত আছে, পত্নী যদি পাপত আছে, সন্তান যদি পাপত আছে, তেন্তে তেওঁলোকৰ খং সোনকালে উঠিব। প্ৰিয়সকল, কয়িনৰ খং কিয় উঠিছিল? কাৰণ তেওঁৰ জীৱন ঠিক নাছিল আৰু তেওঁ কৰা কামো ঠিক নাছিল। সেইকাৰণে ঈশ্বৰে শীঘ্ৰে আহি সুধিছে, কয়িন, তুমি ক্ৰোধ কিয় কৰিছা? কাৰণ ঈশ্বৰে জানিছিল তেওঁ নিজৰ ক্ৰোধৰ কাৰণে সাও পাবলৈ গৈ আছে আৰু তেওঁ কেনেকুৱা দুষ্টতাৰ কাম কৰিবলৈ গৈ আছে। সেই কথা ঈশ্বৰে জানিছিল। সেইকাৰণে কয়িনক সুধিলে, কিয় ইমান ক্ৰোধ কৰিছা? মানে ঠিক কৰি লোৱা বুলি কৈছে। ক্ৰোধ নকৰিবা, মনৰ উত্তেজনা এৰা। আজি তুমি দেখুৱাই থকা ক্ৰোধে তোমাৰ জীৱনলৈ বিনাশ লৈ আহিব। এইবুলি ঈশ্বৰে ইনডাইৰেক্টলি কৈ আছে। প্ৰিয় ভাই ভনীসকল, আপুনি শুনিছেনে? আমাৰ মাজৰ বহুতৰে জীৱনত ক্ৰোধ আছে। সেই ক্ৰোধে আপোনাৰ জীৱনলৈ অভিশাপ লৈ আহিব। সেই ক্ৰোধ ত্যাগ কৰক। ঈশ্বৰে কৈছে, তেওঁ নেৰিলে। ঈশ্বৰে এইদৰে সকিয়নি দিয়াৰ পাছতো কয়িনে ক্ৰোধ নেৰিলে। আজি ঈশ্বৰে কোৱাৰ পাছতো যদি আপুনি নিজৰ ক্ৰোধ নেৰে, তেন্তে শুনক, অভিশাপ পাবলৈ গৈ আছে। কি অভিশাপ? প্ৰিয়সকল, কয়িনে এদিন নিজৰ ভায়েকক পথাৰত লগ ধৰিলে। তেওঁ নিজৰ ভায়েকক পথাৰত কিয় লগ ধৰিলে? কাৰণ তাত কোনো নাথাকিব। সেইকাৰণে বেয়া কাম কৰা লোকসকলে, পাপ কাম কৰা লোকসকলে, অপৰাধ কৰা ব্যক্তিসকলে কেনেকুৱা স্থান বিচাৰে? য'ত কোনো নাথাকে, তেনেকুৱা স্থান লাগে। প্ৰিয় ডেকাসকল, প্ৰিয় ভাই ভনীসকল, বিচাৰি আছে নেকি কোনেও দেখা নোপোৱা স্থান, য'ত কোনো নাই তেনেকুৱা স্থান, কোনো যাতে নাহে তেনেকুৱা এখন স্থান আপুনি বিচাৰি আছে নেকি? তেন্তে আপুনি পাপত চলি আছে। পুৱাৰ পৰা সন্ধ্যালৈকে কোনেও দেখাটো নাই, কোনেও চাই থকাটো নাই। এইদৰে আপুনি চাই আছে নেকি? তেন্তে আপুনি পাপত আছে। কোনেও দেখি থকাটো নাই, কোনেও শুনি থকাটো নাই, কোনেও মনোযোগটো কৰা নাই। যদি আপোনাৰ জীৱনত তেনেকুৱা অৱস্থা হৈছে, তেন্তে আপুনি পাপত আছে। পথাৰত যেতিয়া কোনো নাছিল, ভায়েকক কথা ক'বলৈ ধৰিলে। অনুগ্ৰহ কৰি শুনিব, তেওঁৰ মুখৰ কথাত প্ৰেম দেখা গৈছিল, তাৰ মুখৰ কথাত মৰম চেনেহ দেখা গৈছিল, কিন্তু মনৰ ভিতৰত ক্ৰোধ খং আছিল। প্ৰবঞ্চনা কৰি আছিল, তেওঁ ভাও জুৰি আছিল। প্ৰিয়সকল, আজি আপোনাৰ জীৱন যি ব্যক্তিয়ে ধ্বংস কৰিবলৈ গৈ আছে, তেওঁ বাহিৰে প্ৰেমৰ কথাকেই ক'ব, ওপৰা ওপৰিকৈ চেনেহৰ কথাকেই ক'ব, ওপৰা ওপৰি আপোন ভাৱ দেখুৱাব, কিন্তু তাৰ অন্তৰত কি আছে জানেনে? আপোনাক ধ্বংস কৰিব লাগে, আপোনাৰ জীৱন ধ্বংস কৰিব লাগে, আপোনাৰ জীৱন ধ্বংস কৰিব লাগে। সেয়াই মনোভাৱ। সেইদিনা কয়িনে কি কৰিলে? চাওঁ আহক, 8 পদ। তেতিয়া কয়িনে নিজ ভায়েক হেবলক কথা ক'লে। পাছে সিবিলাকে পথাৰত থাকোঁতে ক'ত আছিল? পথাৰত আছিল। তাৰ অৰ্থ কি? য'ত কোনো নাছিল। এজন পাপীক তেনেকুৱাই এখন স্থান লাগে। আজি আপুনি তেনেকুৱাই স্থান এখন বিচাৰি আছে নহয়? য'ত কোনো নাথাকে, য'ত মাক বাপেক নাথাকে, পত্নী নথকা সময় লাগে, স্বামী নথকা সময় লাগে, একান্তভাৱে থকাৰ সময় লাগে। যদি তাক বিচাৰি আছে, তেন্তে আপুনি কোন জানেনে? পাপক নিজৰ ভিতৰত লুকুৱাই ৰাখি পাপ কৰ্ম কৰি থকা পাপী ব্যক্তি আপুনি। কোনো নথকা এখন ঠাই কয়িনে বিচাৰিলে। তাৰ পাছত তেওঁ কি কৰিলে জানেনে? সহজ সৰল খোলা মনৰ হেবলক মাৰি পেলালে। কোনে কাক হত্যা কৰিলে? ককায়েকে নিজৰ সৰু ভায়েকক হত্যা কৰিলে। প্ৰিয় ভাই ভনীসকল, সাৱধানতাৰে এই কথাটো শুনিব। কিছুমান ধাৰ্মিক ব্যক্তিৰ বয়স বৰ চুটি থাকে। ধাৰ্মিকতাৰে, সততাৰে আৰু সিদ্ধতাৰে চলা কিছুমান লোকে নিজৰ জীৱন হঠাতে সমাপ্ত কৰিব লগা হয়। সেইকাৰণে কোনোবাই যদি সততাৰে, সিদ্ধতাৰে চলি আছে বা সেৱা কৰি আছে বা আত্মিক জীৱন যাপন কৰি আছে, যদি হঠাতে তেওঁলোকে নিজৰ জীৱন সমাপ্ত কৰে, তেওঁলোকক ভুল নুবুজিব। হেবল ধাৰ্মিক ব্যক্তি আছিল, কিন্তু হঠাতে তেওঁৰ জীৱন সমাপ্ত হৈ গ'ল। কিছুমান ধাৰ্মিক লোকৰ জীৱন হঠাতে সমাপ্ত হৈ যায়, নাপাহৰিব। তেওঁলোকক ভুল নুবুজিব। কয়িনে নিজৰ ভায়েককেই মাৰি পেলালে। এই কথাটোকেই ঈশ্বৰে আগৰ পৰাই জানিছিল। সেইকাৰণেইতো সেইদিনা কয়িনক সুধিছিল, তুমি কিয় ক্ৰোধ কৰিছা? কিয় ইমান ক্ৰোধ কৰিছা? সেইদিনা ঈশ্বৰে এই প্ৰশ্ন কিয় কৰিছিল জানেনে? ক্ৰোধৰ কাৰণে যি হ'বলৈ গৈ আছিল, সেই ভয়ানক বিনাশ কি, হানি কি, তাক ঈশ্বৰে জানিছিল কাৰণে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ ক্ৰোধৰ কাৰণে ডাঙৰ হানি এটা হোৱাৰ আগতেই, আপোনাৰ ক্ৰোধৰ কাৰণে পৰিয়াল ধ্বংস হোৱাৰ আগতেই, ক্ৰোধৰ কাৰণে কষ্টত পৰাৰ আগতেই সেই ক্ৰোধক আপুনি এৰি দিয়ক। তাৰ পাছত কি হ'ল? সেই ক্ৰোধৰ কাৰণে ভায়েকক হত্যা কৰিলে। ঈশ্বৰে আহি সুধিছে, কয়িন, তোমাৰ ভাই ক'ত?
তোমাৰ ভাই ক'ত? আৰু এটা প্ৰশ্ন। তেওঁৰ উত্তৰ কি আছিল জানেনে? কি মই নিজৰ ভাইৰ ৰখীয়া নেকি? এওঁৰ ইমান উত্তেজনা। ক্ৰোধ কৰা লোকসকল সোনকালে উত্তেজিত হয়। বেয়া কাম কৰা লোকসকলে সোনকালে উত্তেজিত হয়, খঙাল হৈ উঠে। নিজৰ ভুল স্বীকাৰ কৰাৰ সলনি ভুলবোৰ লুকুৱাবৰ চেষ্টাত উত্তেজিত হৈ বেছি কথা ক'বলৈ ধৰে। সেইকাৰণে কিছুমান স্বামীয়ে পাপত চলি থাকিও তেওঁলোকে উত্তেজিত হৈ কথা কয়। সেইকাৰণে কিছুমান পত্নীয়ে দায়িত্ব জ্ঞান হিচাপে চলিও বেছি কথা ক'বলৈ চেষ্টা কৰে। উত্তেজনা। কইন, তোমাৰ ভাই ক'ত? সোধোতে কি ক'লে? কি মোক নিজৰ ভাইৰ ৰখীয়া বুলি ভাবিছে? কিমান যে ক্ৰোধ আছে এওঁৰ। ঈশ্বৰে দণ্ড দি দিলে। তই পলৰীয়া হৈ ফুৰিবি, কোনো দৰ্শন আৰু লক্ষ্যবিহীনভাৱে চলিবি। তেওঁ সাও পালে, তেওঁ দণ্ড পালে। ঈশ্বৰে সকিয়নি দিয়াৰ সত্ত্বেও তালৈ তেওঁ মন নিদিলে। নিজৰ সহজ সৰল ভায়েক হেবলক মাৰি পেলালে। ঈশ্বৰে দণ্ড নিদিয়াকৈ নাথাকিল। আপোনাৰ ক্ৰোধৰ কাৰণে আপোনাৰ হানি হোৱাই নহয়, ঈশ্বৰৰ অভিশাপো আপোনাৰ ওপৰত পৰিব। সেই দিন আপোনাৰ জীৱনলৈ নাহিবলৈ আজি নিজৰ জীৱন ঠিক কৰক। প্ৰিয়সকল, এজন ব্যক্তি বহুদিনৰ পৰা গাড়ী কিনিবলৈ ভাবি আছিল, কিন্তু শেষত লোন লৈ এখন সুন্দৰ বগা গাড়ী কিনিলে আৰু সদায় সেই গাড়ীখন মুচি পৰিষ্কাৰ কৰি ৰাখিছিল। গাড়ীখন তেওঁ বৰ ভাল পাইছিল। গাড়ীখন পৰিষ্কাৰ কৰি থাকোঁতে ল'ৰাটোও আহি পানী দিছিল, টাৱেল দিছিল, কিবা নহয় কিবা সহায় কৰিছিল। কিন্তু এই বাপেকজন বৰ খঙাল ব্যক্তি আছিল, মূৰ্খ আছিল। প্ৰিয়সকল, এদিন গাড়ীখন পৰিষ্কাৰ কৰি থাকোঁতে এই সৰু ল'ৰাটোৱে কোনো এডাল পেঞ্চিল হাতত লৈ গাড়ীৰ ওপৰত কেইডালমান লাইন টানিলে। প্ৰিয়সকল, তেওঁ বৰ ভাল পোৱা সেই বগা গাড়ীখনৰ ওপৰত ল'ৰাই যেতিয়া লাইনবোৰ টানি আছিল, বাপেকে ক'লে, বোপা, লাইনবোৰ কিয় টানিছা? মই এইফালে গাড়ীখন ধুই আছোঁ আৰু তুমি লাইন টানি আছা, এই বুলি ক'ব পাৰিলেহেঁতেন। প্ৰিয়সকল, তেওঁ যেতিয়া গাড়ীখন পৰিষ্কাৰ কৰি আছিল, তাত এডাল ৰড আছিল। সেই ৰডডাল ল'ৰাটোলৈ দলিয়াই জোৰকৈ মাৰিলে। খঙত, হেই দুষ্ট, লাইন কিয় টানি আছা বুলি ৰডডাল হাতত লৈ জোৰকৈ মাৰিলে। সেই ৰডডাল গৈ পোনে পোনে তাৰ মূৰত লাগিল। ল'ৰাটো চটফটাই তলত পৰি গ'ল। পৰি যোৱা ল'ৰাটোক বাপেকে নিজৰ কান্ধত তুলি লৈ দৌৰিল। হস্পিতাললৈ দৌৰ দিলে। পত্নীও তেওঁৰ পিছে পিছে দৌৰি আহিল। ডাক্তৰে সুধিলে, কি হ'ল? ইমান যে তেজ বৈ আছে। মই সেয়া পিছত কম, প্ৰথমে ভিতৰলৈ লৈ গৈ মোৰ ল'ৰাটোক চিকিৎসা কৰক। ভিতৰলৈ লৈ গৈ চিকিৎসা কৰিলে আৰু আধা ঘণ্টাৰ পাছত এই ডাক্তৰে বাহিৰলৈ আহি সুধিলে, কি হৈছিল? এনেকুৱা হৈছিল যে ক'বলৈ ধৰিলে, গাড়ীখন মই বৰ ভাল পাওঁ। গাড়ীখন পৰিষ্কাৰ কৰি থাকোঁতে মোৰ ল'ৰাই গাড়ীখনত লাইন টানিলে আৰু মই খঙতে লোহাৰ ৰডডাল দলিয়াই মাৰিলোঁ, তাৰ মূৰত লাগিল। আৰে দুষ্ট, খঙৰ বশৱৰ্তী হৈ এই গাড়ীখনত লাইন টানি আছে বুলি ৰডডালেৰে মাৰিলা? হয়। কেইটা সন্তান আছে তোমাৰ? এটাই ল'ৰা মহাশয়। একমাত্ৰ ল'ৰা। এয়া কি কৰিলা তুমি? সি কিবা লাইন টানি আছে বুলি ভাবি তুমি খঙতে ৰড দলিয়াই মাৰিলা আৰু নিজৰ একমাত্ৰ সন্তানকেই হেৰুৱালা। তোমাৰ সন্তানৰ মৃত্যু হৈ গ'ল। এই কথাটো শুনাৰ লগে লগে পত্নী অচেতন হৈ পৰি গ'ল। লগে লগে পত্নীক লৈ গৈ হস্পিতালত বিচনাত শুৱাই দিয়াত তেওঁ হাৰ্ট এটেকত মৰি গ'ল। ল'ৰাও মৰি গ'ল। এই সকলোবোৰ ঘটনা দেখি এই দুষ্ট আৰু পাপী মানুহজনে হিয়া ভুকুৱাই ভুকুৱাই, এই গাড়ীখনৰ কাৰণেইতো মই নিজৰ ল'ৰাক হেৰুৱালোঁ, মোৰ পত্নীক হেৰুৱালোঁ। গাড়ীখনৰ ওচৰলৈ গৈ গাড়ীখনক গোৰ মাৰিবলৈ ধৰিলে। গাড়ীখনত গোৰ মাৰি মাৰি গোৰ মাৰি মাৰি গোৰ মাৰি মাৰি মোৰ ল'ৰাটোৱে যে লাইন টানিছিলে, কি বা লাইন টানিছিলে তাক চাওঁ বুলি ভাবি ওচৰলৈ গৈ চাই কি দেখিলে জানেনে? ডেডি, আই লাভ ইউ, এই বুলি লিখা আছিল। কি লিখা আছিল? ডেডি, মই আপোনাক বৰ ভাল পাওঁ, এই বুলি লিখা আছিল। প্ৰিয়সকল, কিন্তু এই পাগলজনটো ক্ৰোধী আছিল। সেই ল'ৰাটোৱে কি লিখিছে, কি লিখি আছিল তাক নাচাই ল'ৰাটোক মাৰি পেলালে। শেষত গৈ তেওঁ দেখিলে যে ডেডি, মই আপোনাক বৰ ভাল পাওঁ, এইদৰে লিখা ল'ৰাটোকেই মাৰি পেলালে। সেই লিখা কথাখিনি দেখি এওঁ পাগল হৈ গ'ল। তেওঁ পাগল হৈ বাটে পথে অনাই বনাই ঘূৰিবলৈ ধৰিলে। প্ৰিয়সকল, তেওঁ পাগল কিয় হ'ল? তেওঁ কিয় পাগল হৈ ঘূৰি ফুৰিছে? ক্ৰোধৰ কাৰণে, উত্তেজনাৰ কাৰণে। প্ৰিয় ভাই ভনীসকল, আজি ঈশ্বৰে আপোনাক স্পষ্টকৈ কথা কৈছে, আপোনাৰ ইমান ক্ৰোধ কিয়? সেইদিনা কইনৰ ক্ৰোধেই কইনক এজন পলৰীয়া কৰি পেলালে, হত্যাকাৰী বনাই দিলে।
আজি আপোনাৰ ক্ৰোধে, আপোনাৰ খং, আপোনাৰ আৱেগে, উত্তেজনাই ইয়াতকৈও ভয়ানক অৱস্থা আপোনাৰ জীৱনত আনিব নালাগে যদি আজি আপুনি অনুতাপ কৰক। চকু বন্ধ কৰক, প্ৰাৰ্থনা কৰিম। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সেইদিনা আদম আৰু হাৱাক আপুনি এটা সুযোগ দিলে যাতে তেওঁলোকে নিজৰ পাপ জানি পায়, কিন্তু তেওঁলোকে নিজৰ পাপ চিনি নাপায়। ইজনে আনজনলৈ আঙুলিয়ালে, ইজনে আনজনক দোষাৰোপ কৰিলে। আজি আমাৰ মাজতো এনে লোক আছে, নিজে ভুল কৰিও পত্নীৰ ওপৰতহে দোষ জাপি দিয়ে। পত্নীয়ে নিজে ভুল কৰিও স্বামীৰ ওপৰতহে দোষ জাপি দিয়ে। সন্তানে নিজেই ভুল কৰি মাক বাপেককহে দোষাৰোপ কৰে। এইদৰে ইজনে আনজনক দোষাৰোপ কৰি কৰি, ইজনে আনজনক দোষী কৰি কৰি তোমাৰ কাৰণে এই বুলি কৈ পৰিয়াল ধ্বংস কৰিছে। পিতৃ, এনেকুৱা পৰিয়ালক কৃপা কৰক। আজি ক্ৰোধত, খঙত, উত্তেজনাৰ বশৱৰ্তী হৈ গৰ্ব আৰু অহংকাৰেৰে সৈতে আচৰণ কৰি কৰি পিতৃ, শান্তি, আনন্দ আৰু মিলাপ্ৰীতিৰ অবিহনে আন মানুহৰ আগত নিজৰ মান সন্মান হেৰুৱাই ভ্ৰষ্ট জীৱন যাপন কৰা বহুতো লোক আছে। ওপৰা-ওপৰি ভাল যেন দেখাই মৰম কৰাৰ নাটক কৰে, কিন্তু ভিতৰি ভিতৰি ঈৰ্ষা, হিংসা আৰু উত্তেজনাৰে সৈতে ইজনে আনজনক শত্ৰুতা কৰি জ্বলি পকি আছে। সেইদিনা কইনে নিজৰ ভায়েকক কথা ক'লে, কিন্তু সেই কথাবোৰৰ আঁৰত ক্ৰোধ আছিল, বিদ্বেষভাৱ আছিল, শত্ৰুতা আছিল, হিংসা আছিল। আজি আমাৰ মাজৰ বহুতেই নাটক কৰি আছে, ওপৰে ওপৰে প্ৰেমৰ নাটক কৰি আছে, ওপৰৰে ভাল ব্যক্তি হোৱাৰ নাটক কৰিছে, কিন্তু ভিতৰি ভিতৰি বিদ্বেষ, ঈৰ্ষা, হিংসা, ক্ৰোধ, শত্ৰুতাক, দুষ্টতাক, উত্তেজনাক লুকুৱাই ৰাখিছে। কিন্তু এদিন সকলো প্ৰকাশ হৈ পৰিব আৰু জীৱন ধ্বংস কৰি পেলাব। সেইদিন অহাৰ আগতেই যিয়ে নিজৰ জীৱন আৰু হাত আপোনাৰ হাতত শোধাই দিছে, তেওঁলোক প্ৰতিজনকে আশীৰ্বাদ কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।